মৰল মাহ গ'ল এতিয়া শুভ কাম সম্পন্ন কৰাৰ সময় বিভাগে বিভাগে মন্ত্ৰীৰ কাৰ্যালয়ত প্ৰৱেশ জেঠ মাহটো আছিল মৰল মাহ পৰম্পৰা অনুসৰি মৰল মাহত হেনো যিকোনো শুভ কাম কৰাটো অনুচিত সেয়েহে মন্ত্ৰিত্ব লাভৰ পাছত দপ্তৰ পায়ো কাৰ্যালয়ত প্ৰৱেশ কৰা নাছিল কেইবাজনো মন্ত্ৰী এতিয়া মৰল মাহ গ'ল সকলো দিনবাৰ চাই বুধবাৰৰ দিনটোত জনতা ভৱনত কাৰ্যালয় ল'লে তিনিজনকৈ মন্ত্ৰীয়ে পুৱাই পূজা অৰ্চনা কৰি কাৰ্যালয়ত প্ৰৱেশ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে নিযুক্ত হৈ সামাজিক ন্যায় আৰু সবলীকৰণ ভূমি সংৰক্ষণ সংখ্যালঘু উন্নয়নৰ মন্ত্ৰিত্ব লাভ কৰিছে অশ্বিনী ৰায় চৰকাৰে মাংগলিক পূজা অৰ্চনাৰে আজি কাৰ্যালয়ত মই দায়িত্বভাৰ গ্ৰহণ কৰোঁ মন্ত্ৰী চৰকাৰৰ বাবে আবণ্টন কৰা হ'ল জনতা ভৱনৰ ডি ব্লক বিভাগীয় মন্ত্ৰী বিষয়াসকলৰ লগতে নিজে এক্টিভলি কাম কৰাৰ সংকল্প মন্ত্ৰীজনৰ একেদিনাই জনতা ভৱনৰ ডি ব্লকৰ চতুৰ্থ মহলাত কাৰ্যালয় ল'লে মন্ত্ৰী বিমল বৰাই নাম প্ৰসংগ কৰি কাৰ্যালয়ত প্ৰৱেশ কৰিলে মন্ত্ৰীজনে লগতে নিজেও বহিল নামত আমি এই আধ্যাত্মিক অনুষ্ঠানৰ জৰিয়তে আজি আমাৰ এই কাৰ্যালয়ত প্ৰৱেশ কৰোঁ একেদৰে পূজা অৰ্চনাৰে আধ্যাত্মিক পৰিৱেশৰ মাজত কাৰ্যালয়ত প্ৰৱেশ কৰিলে মন্ত্ৰী কৃষ্ণেন্দু পালে নতুনকৈ নিৰ্মাণ কৰা বি ব্লকৰ প্ৰথম মহলাত কাৰ্যালয় ল'লে মন্ত্ৰীজনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটাই আগ্ৰহ আৰু নিৰ্দেশ যাতে অসমৰ 100% ৰাইজৰ আমি যাতে ঘৰত খোৱা পানী পहुঁচাই দিব পাৰোঁ আৰু বিশেষকৈ আমাৰ এই ডিপাৰ্টমেণ্টৰ আমি খুব ভালকৈ যাতে কাম কৰিব পাৰে তাৰ কাৰণে আমি সকলোকে আগ্ৰহ কৰিছোঁ আৰু এটা টিম হিচাপে কাম কৰিছোঁ মন্ত্ৰীসকলৰ লগতে বিজেপি কাৰ্যালয়ত প্ৰৱেশ কৰিলে মুখ্যমন্ত্ৰীৰ দুই ৰাজনৈতিক সচিব তৰংগ গগৈ আৰু কৃষ্ণ কমল তাঁতীয়ে বিজেপি কাৰ্যালয়ত প্ৰতিদিনাই 11ৰ পৰা 2 বজালৈ ৰাইজে পাব দুই ৰাজনৈতিক সচিবক হোম যজ্ঞ আৰু পূজা অৰ্চনাৰে কাৰ্যালয়ত প্ৰৱেশ কৰিলে দুইজন সচিবে কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হীৰক জ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ